নমস্কাৰ। আকাশে বন্দৰে জলে পাহাৰে অপ্ৰতিৰোধ গতিত দৌৰিছিল আদানীৰ অশ্বমেধৰ ঘোঁৰা। 2022 চনত গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছিলগৈ $150 বিলিয়ন। আনকি বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিটো পৰিণত হৈছিল ভাৰতৰ এইগৰাকী বিলিয়নাৰ। সকলো ঠিকেই চলি আছিল, কিন্তু 2023 চনৰ 24 জানুৱাৰীৰ দিনটো আদানীৰ জীৱনৰ বাবে কাহানিও পাহৰিব নোৱাৰা এটা দিন হৈ ৰ'ল। সেইদিনা প্ৰকাশ পালে আমেৰিকাৰ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানীক লৈ প্ৰস্তুত কৰা এক বিশেষ ৰিপৰ্ট। হিণ্ডেনবাৰ্গৰ বিস্ফোৰক প্ৰতিবেদনে ভাৰতৰ ৰাজনীতিত যিমান ধুমুহাৰ সৃষ্টি কৰিলে, তাতকৈ বহু বেছি জোকাৰণি উঠিল আদানীৰ সাম্ৰাজ্যত। 2024 চনৰ 23 জানুৱাৰীৰ আগলৈ $120 বিলিয়ন সম্পত্তিৰ গৰাকী আছিল গৌতম আদানী। বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তেওঁৰ স্থান আছিল চতুৰ্থ। কিন্তু হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে ইমানেই তীব্ৰ প্ৰাবল্যৰ ভূমিকম্প আনিলে যে 3 মাহৰ ভিতৰত তেওঁৰ সম্পত্তিৰ 60% পতন ঘটিল। সেই বছৰৰ এপ্ৰিল মাহ পোৱালৈ আদানী বিলিয়নাৰৰ তালিকাত 37 নং স্থানলৈ অৱনমিত হ'ল। তাৰ পাছত তেওঁ আৰু সেই স্থানৰ পৰা বিশেষ উন্নতি কৰিব পৰা নাই। বিশ্বৰ 1 নম্বৰ ধনী ব্যক্তি হোৱাৰ বাসনা চোৰমাৰ কৰি থৈ গ'ল হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে। কিন্তু কোন আছিল হিণ্ডেনবাৰ্গ? কি আছিল হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত? 1937 চন 6 মে আছিল দিনটো। জাৰ্মানীৰ পৰা হিণ্ডেনবাৰ্গ নামৰ এখন এয়াৰক্ৰাফ্ট ৰাওনা হৈছিল আমেৰিকা অভিমুখে। কিন্তু হঠাৎ বিমানখনত জুই লগাৰ ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। নিউ জাৰ্চিত প্ৰায় 100 যাত্ৰী কঢ়িয়াই নিয়া বিমানখন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত 35 জন লোক নিহত হয়। পাছত অনুসন্ধানত ওলাই পৰে যে এই দুৰ্ঘটনা আছিল সম্পূৰ্ণৰূপে মানৱ সৃষ্ট। সাৱধান হোৱা হলে এই দুৰ্ঘটনা এৰাই চলিব পৰা গ'লহেঁতেন। এই বিমানখনৰ নামেৰে আমেৰিকাত গঠন কৰা হয় এটা গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে বিশ্বৰ বজাৰতো কিছুমান মানৱসৃষ্ট দুৰ্যোগ সংঘটিত হোৱাৰ সম্ভাৱনা আমি দেখিছো। এই দুৰ্ঘটনাৰ সম্ভাৱনাবোৰ আগতীয়াকৈ উদ্ঘাটন কৰাই আমাৰ লক্ষ্য। হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল নাথান এণ্ডাৰছন নামৰ 38 বছৰীয়া লোকজনে। জেৰুজালেমত প্ৰথমতে তেওঁ এম্বুলেন্স সেৱাৰ লগত জড়িত আছিল। পাছত আমেৰিকালৈ আহে আৰু বিজনেছ মেনেজমেণ্ট বিষয় অধ্যয়ন কৰি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পৰে। পৰৱৰ্তী সময়ত স্থাপন কৰে হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ প্ৰতিষ্ঠানটো। মাত্ৰ 5 জন কৰ্মচাৰীৰ সৈতে কাম কৰে নাথান এণ্ডাৰছনে। হিণ্ডেনবাৰ্গ ৰিচাৰ্চে কম সময়ৰ ভিতৰত অপ্ৰত্যাশিত সফলতা লাভ কৰা কোম্পানীৰ বিষয়ে অধ্যয়ন কৰে। এই কোম্পানীসমূহে জালিয়াতিৰ আশ্ৰয় লৈছে নেকি সেই বিষয়ে অনুসন্ধান কৰে। 2020 চনৰ ছেপ্টেম্বৰত নিকোলা নামৰ এটা কোম্পানীৰ বৃহৎ জালিয়াতি ধৰা পেলাবলৈ সক্ষম হৈছিল হিণ্ডেনবাৰ্গে। আমেৰিকাৰ এনাৰ্জি কোম্পানীৰ লাখ লাখ পৃষ্ঠাৰ বিত্তীয় লেনদেনৰ তথ্য অধ্যয়ন কৰাৰ পাছত হিণ্ডেনবাৰ্গে প্ৰকাশ কৰে প্ৰতিবেদন। এই প্ৰতিবেদনত ওলাই পৰে যে নিকোলাই ইলেক্ট্ৰনিক বাহন নিৰ্মাণৰ নামত বিনিয়োগকাৰীসকলক প্ৰবঞ্চনা কৰি আহিছে। প্ৰথমতে নিকোলাই এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও হিণ্ডেনবাৰ্গ নিজৰ স্থিতিত অটল থাকে। পাছত নিকোলাই স্বীকাৰ কৰিবলৈ বাধ্য হয় যে যিখন ট্ৰাকৰ ভিডিঅ' বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল সেই ট্ৰাকখন আচলতে এখন অচল বাহন আছিল। 2020 চনৰ মে মাহত চাইনা মেটেল ৰিচোৰ্চ অৰ্গেনাইজেশ্যন নামৰ কোম্পানীটোৰ বিত্তীয় জালিয়াতিৰ তথ্য প্ৰকাশ কৰে হিণ্ডেনবাৰ্গে। ইয়াৰ পাছতেই কোম্পানীটোৰ শ্বেয়াৰৰ 90% পতন ঘটে। কোভিড কালত আমেৰিকাৰ কোম্পানী SC ৰক্সে ঘোষণা কৰিছিল যে এই কোম্পানীটোৱে কোভিড-19 টেষ্টিঙৰ এটা বৃহৎ ডিল কৰিবলৈ গৈ আছে, য'ত প্ৰতি সপ্তাহত $35 মিলিয়ন টেষ্টিং সামগ্ৰী অষ্ট্ৰেলিয়াৰ পৰা ক্ৰয় হ'ব। কিন্তু এই দাবী ভুৱা প্ৰতিপন্ন হয় হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত। এইদৰে 2016 চনৰ পৰাই বিভিন্ন কোম্পানীৰ ভুৱা দাবী আৰু বিত্তীয় জালিয়াতি প্ৰকাশ কৰি আহিছে হিণ্ডেনবাৰ্গে। 2023 চনৰ 24 জানুৱাৰীত 2 বছৰৰ গৱেষণাৰ পাছত হিণ্ডেনবাৰ্গে এইবাৰ প্ৰকাশ কৰিছে আদানীৰ জালিয়াতিৰ তথ্য। হিণ্ডেনবাৰ্গৰ মতে আদানীৰ 5টা কোম্পানী বৃহৎ ধাৰত পোত গৈ আছে। যিকোনো মুহূৰ্ততে এই কোম্পানী বিত্তীয় বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। আদানী গ্ৰুপ $17 বিলিয়ন মানি লণ্ডাৰিং, কৰদাতাৰ ধন চুৰি আৰু দুৰ্নীতিৰ লগতো জড়িত বুলি হিণ্ডেনবাৰ্গে প্ৰকাশ কৰে। গৌতম আদানীৰ ভাতৃ ৰাজেশ আদানী হীৰাৰ অবৈধ আমদানি ৰপ্তানিৰ লগত জড়িত। দুবাৰকৈ গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা ৰাজেশ আদানী এতিয়া আদানী গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ। গৌতম আদানীৰ খুলখালী সমীৰ ভুৰাও হীৰাৰ অবৈধ সৰবৰাহৰ লগত জড়িত। তেওঁ এতিয়া আদানীৰ অষ্ট্ৰেলিয়া ডিভিজনৰ এক্সিকিউটিভ ডিৰেক্টৰ। মৰিছাছৰ 38টা চেল কোম্পানী আদানীৰ পৰিয়ালৰ দ্বাৰা পৰিচালিত। গৌতম আদানীৰ ভাতৃ বিনোদ আদানীয়ে সাইপ্ৰাছ, সৌদি আৰব,
ছিংগাপুৰ আদিতো চেল কোম্পানী নিয়ন্ত্ৰণ কৰে। কেৱল অভিযোগেই নহয়, আদানী গ্ৰুপক মুঠ ৮৮টা প্ৰশ্ন সোধে হিডেনবাৰ্গ ৰিচাৰ্চে। লগে লগে হাহাকাৰ লাগে আদানীৰ সাম্ৰাজ্যত। আদানীৰ সকলো কোম্পানীৰ শ্বেয়াৰৰ দ্ৰুতগতিত পতন ঘটিবলৈ আৰম্ভ কৰে। ভয়াৱহ লোকচানৰ সন্মুখীন হয় বিনিয়োগকাৰীসকল। ৰাজনীতিটো ধুমুহাৰ সৃষ্টি হয়। কিন্তু সদায় হোৱাৰ দৰেই আদানী সন্দৰ্ভত চৰকাৰে মৌন আৰু কৌশলী স্থিতি ল'লে। বহু বাক বিতন্তা ৰাজনৈতিক অৰ্থনৈতিক বিতৰ্কৰ পাছত 2024 চনৰ 3 জানুৱাৰীত আদানীৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত CBIৰ তদন্ত দিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। সকলোৱে মিলি আদানীক এক নিশ্চিত বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিলে সঁচা, কিন্তু আদানী বাহিৰ হৈ গ'ল বিশ্বৰ ধনী ব্যক্তিৰ 20জনীয়া তালিকাৰ পৰা। তাৰ পাছতো আদানী বচাও অব্যাহত থাকিল ভাৰতত। বিজেপি শাসিত ৰাজ্যসমূহে আদানীক সকাহ দিবলৈ বিভিন্ন অনিয়মৰ আশ্ৰয় লোৱাৰ তথ্য পোহৰলৈ আহিবলৈ ধৰে। তাৰ মাজতে 2024 চনৰ 23 ছেপ্টেম্বৰত ৰিপৰ্টাৰ্ছ কালেক্টিভৰ এক প্ৰতিবেদনত প্ৰকাশ পায় আদানীক শক্তিখণ্ড গতাই দিয়াৰ স্বাৰ্থত দুখনকৈ ৰাজ্যই আজব নিবিদাৰ চৰ্ত নিৰ্ধাৰণ কৰাৰ তথ্য। ৰিপৰ্টাৰ্ছ কালেক্টিভৰ প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰ আৰু ৰাজস্থান চৰকাৰে 2024 চনত পৰৱৰ্তী 25 বছৰলৈ বিদ্যুৎ ক্ৰয় কৰিবৰ বাবে নিবিদাৰ আহ্বান কৰে। এই দুয়োখন ৰাজ্যই নিবিদাৰ চৰ্তত এইদৰে উল্লেখ কৰে যে বিদ্যুৎ যোগান ধৰা কোম্পানীৰ সৌৰশক্তি আৰু কয়লা চালিত থাৰ্মেল প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদনৰ অৰ্হতা থাকিব লাগিব। এই চৰ্তৰ দ্বাৰাই আদানীৰ বাবে নিবিদা লাভৰ পথ প্ৰশস্ত কৰি দিয়ে মহাৰাষ্ট্ৰ আৰু ৰাজস্থান চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰে ক্ৰয় কৰিবলগীয়া ৬,৬০০ মেগাৱাটৰ নিবিদাত উল্লেখ কৰা হয় যে ইয়াৰে ৫,০০০ মেগাৱাট বিদ্যুৎ সৌৰশক্তিৰ পৰা আৰু বাকী বিদ্যুৎ কয়লাৰ পৰা উৎপাদিত হ'ব লাগিব। একেদৰে ৰাজস্থান চৰকাৰে ক্ৰয় কৰিবলগীয়া ১১,২০০ মেগাৱাট বিদ্যুৎৰ ৮,০০০ মেগাৱাট সৌৰশক্তিৰ পৰা আৰু বাকী বিদ্যুৎ কয়লাৰ পৰা উৎপাদিত হ'ব লাগিব বুলি চৰ্ত বান্ধি দিয়া হয়। কেৱল সেয়াই নহয়, মহাৰাষ্ট্ৰ চৰকাৰে বিদ্যুৎ যোগান ধৰিবলগীয়া কোম্পানীক মহাৰাষ্ট্ৰত ১,৬০০ মেগাৱাটৰ থাৰ্মেল পাৱাৰ প্লাণ্ট দেশত স্থাপন কৰিবলৈ অনুমতি দিয়াৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও সৌৰশক্তিৰ পৰা উৎপাদিত বিদ্যুৎ যোগানৰ অনুমতি দিয়ে। ইয়াৰ আঁৰৰ মূল কাৰণটো হ'ল আদানীয়ে 3খন ৰাজ্যত নিজৰ থাৰ্মেল পাৱাৰ প্লাণ্ট স্থাপনৰ যোজা চলাই আছে। লগতে গুজৰাটৰ কোচত স্থাপন কৰা ১,৬০০ মেগাৱাটৰ সৌৰশক্তি পাৰ্কতো চলিত বছৰৰ পৰাই বিদ্যুৎৰ উৎপাদন আৰম্ভ হ'ব। একেদৰে ৰাজস্থান চৰকাৰে নিবিদাত চৰ্ত আৰোপ কৰিছে যে ৰাজ্যখনত যোগান ধৰিবলগীয়া ৮,০০০ মেগাৱাট সৌৰশক্তি চালিত আৰু কয়লাৰ পৰা উৎপাদিত ৩,২০০ মেগাৱাট ৰাজস্থানতে উৎপাদিত হ'ব লাগিব। লক্ষণীয় কথাটো হ'ল আদানী গ্ৰুপে ৰাজস্থানৰ বাৰণ জিলাত ৩,২০০ মেগাৱাট উৎপাদনক্ষম থাৰ্মেল প্ৰকল্পৰ বাবে ইতিমধ্যে সেউজ সংকেত লাভ কৰিছে। লগতে ৰাজস্থানৰ সোলাৰ পাৰ্ক স্থাপনৰ বাবে ৰাজস্থান চৰকাৰৰ সৈতে ইতিমধ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এইদৰে প্ৰথমতে বিদ্যুৎ যোগানকাৰী কোম্পানীৰ সৌৰশক্তি আৰু কয়লাৰ পৰা বিদ্যুৎ উৎপাদনৰ দুয়োটা উৎস থাকিবই লাগিব বুলি চৰ্ত নিৰ্ধাৰণ কৰি আন কোম্পানীসমূহক নিবিদা প্ৰক্ৰিয়াৰ পৰা আঁতৰাই পঠিওৱা হ'ল। তাৰ পাছত বিদ্যুৎ উৎপাদনৰ স্থান নিৰ্ধাৰণ কৰি দি আদানীৰ বাবে নিবিদা লাভৰ বাট নিকপকপীয়া কৰা হ'ল। ইয়াৰ পাছত আদানীয়ে যি দৰত বিদ্যুৎ বিক্ৰী কৰে সেই দৰতে বিদ্যুৎ ক্ৰয় কৰিবলৈ বাধ্য হ'ব এই দুখন ৰাজ্য। এনেকৈ শক্তিখণ্ডত আদানীয়ে একছত্ৰী দখল কৰিবলৈ আৰম্ভ কৰে। কিন্তু ইয়াৰ বাবে আদানীয়ে আশ্ৰয় লৈছিল ব্যাপক দুৰ্নীতিৰ। পৰৱৰ্তী প্ৰতিবেদনত আদানীৰ দুৰ্নীতিৰ মহাখ্যান। আপোনালোকে চাই আছিল দ্য ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছোঁ। ধন্যবাদ।